নলবাৰীৰ বৰখানাজানত বন্যহস্তীৰ উপদ্ৰৱ। দুজন লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে। বৰখানাজান নিবাসী প্ৰাণজিৎ কলিতা আৰু ধীৰাজ কলিতাৰ বাসগৃহত ক্ষতিসাধন কৰিছে বন্যহস্তীয়ে। কথম্পি প্ৰাণ ৰক্ষা পৰিল পৰিয়াল দুটিৰ। হাতীৰ উপদ্ৰৱ বন্ধৰ বাবে বন বিভাগক দাবী জনাইছে এতিয়া ৰাইজে। প্ৰাণজিৎ কলিতা কেতিয়া ভাঙিছিল? ৰাতি 1টা বজাত। কেইটামান হাতী আহিছিল? এতিয়া আমি দেখাতে দান্তালটোৱে দেখা পাইছোঁ। তাৰপৰা দুটা ঘৰ ভাঙিছে নেকি আপোনালোকৰ ওচৰতো? এইটো ভাঙি উঠি যেতিয়া আমি চববিলাক সাৰি পালোঁ না, উঠি আহিলোঁ। উঠি আহাত হাল্লা কৰাত যায় আৰু সেইটো ভাঙি পেলাই পিছে দি গৈছে। চব মানুহ ওলাই আহিলে আৰু বন বিভাগক খবৰ কৰা গৈছিল নে? তেওঁলোকক ফোন মাৰোঁতে তেওঁলোকে কৈছে যে আমাৰ ইয়াত ডিউটি নাই। তাৰপৰা আৰু ফোন মাৰিছে ভালেকেইজনক মাৰোঁতে সিহঁতে কৈছে এইটো NGO লৈছে, গতিকে আমাৰ কোনো তাত হাত নাই। আৰু তেওঁলোক আহিল পিছত আহাতে কোৱাতে তেওঁলোকে কৈছে আমাৰ এইকেইজনে কৈছে যে আমাৰ সেইটো হেৰি নাই, আমিতো নাজানো, আপোনালোকে জানে সেইটো NGOৰ কথাটো। কোন NGO আপোনালোকে ফোন কৰি কওক। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।